চাওক, আপোনাৰ ছোৱালীৰ গৰ্ভত থকা সন্তানটি আমি বচাব নোৱাৰিলো। কি? বা এইটো তোৰ প্ৰথম সন্তান আছিল বা। আমি বাৰু চেষ্টা কৰিলো ময়ূৰীক বচাবলৈ, তাইক বচালো, কিন্তু সন্তানটিকে বচাব নোৱাৰিলো। বহুত চেষ্টা কৰিলো। তাই এতিয়া চেন্সলেছ হৈ আছে, চিন্তা কৰিবলগীয়া একো কথা নাই। মাজনী, গোটেই চহৰে জানিব লাগিব আমাৰ বিজিতৰ বিয়াৰ কথা। কিয় নাজানিব আকৌ? কথা বতৰা সকলোবিলাক হলেই যেতিয়া দুইফালৰ পৰা, সকলোৱেতো জানিবই লাগিব। কাৰ বিয়াৰ কথা ওলাই আছে? তুমি নাজানা নেকি? আমাৰ বিজিতৰ আকৌ, তই হ'বলা নাজানই। আজি ইয়াৰ পৰা নিয়ম নীতিৰ কাৰণে কিবা কিবি লৈ যাব, মানুহ যাব ইয়াৰ পৰা। কি জানো, সিহঁতে যে আমাক কইনাজনীৰ লগত 5 লাখ টকা দিব, আৰু সোণৰ গহনা পাতি কিমান যে দিব। শাহুমা, জোঁৱাই, এইটো কৈ দিয়ক আকৌ, কিমান ধনী ফেমিলিৰ? চহৰৰ সকলোতকৈ ধনী ব্যক্তি। মই ভবাই নাছিলো সিহঁতৰ ছোৱালীজনীক যে আমাৰ ঘৰলৈ দিব। যি হ'ল ভালে হ'ল, সেইজনী গুচি গ'ল। 21 এপ্ৰিলৰ দিনাখন আমি বিয়া কৰাই আনিম তাইক। আপোনালোকে চাগে কিবা পাতিছে ন? কিবা শুভ ক্ষণত আহিছো মই। সৰু ছোৱালীজনীৰ বিয়া চিয়া ঠিক কৰিছে নেকি? নহয়, আমাৰ বিজিতৰ বিয়া পাতিবলৈ ওলাইছো। আৰু আপোনালোকে ইয়ালৈকে আহিছে, যাওক ইয়াৰ পৰা। তেনেকুৱা নকৰিব। মোৰ ছোৱালীজনীৰ দ্বাৰা যদি কিবা ভুল হৈছে, তেন্তে তাইৰ ফালৰ পৰা মই আপোনালোকক ক্ষমা বিচাৰিছো। মই আজিলৈকে এনেকৈ কাৰো আগতে সৰু হৈ পোৱা নাই। একমাত্ৰ আপোনালোকৰ আগতে সৰু হৈছো। ভিক্ষাৰী চব। মোৰ ছোৱালীজনী হাস্পতালত জীৱন মৰণৰ সৈতে যুঁজি আছে। আপোনালোকে প্লিজ এনেকুৱা নকৰিব। এটা কথা কওঁ, ভালদৰে শুনি লওক। আপোনালোকৰ ছোৱালীজনী গ'ল যেতিয়া, মৰে যিয়ে সেইটো তাইৰ কথা। আপোনালোকে আহি ইয়াত আপোনালোকৰ ছোৱালীৰ বিষয়ে কোৱাটো আমাৰ সহ্য হোৱা নাই। যদি খৰি চৰি দৰকাৰ হয়, তেতিয়াহ'লে কাৰোবাক পঠাই দিব, আমি দি পঠাম ফ্ৰীতে। ময়ো যাওঁ দেই। মই ময়ূৰীক এইখন ঘৰত ৰাখি থ'ম, কিন্তু এটা চৰ্তত। চৰ্ত? চৰ্ত। আপোনাৰ সৰু ছোৱালীও মোৰ লগত থাকিব। মোৰ ৰাখেল হয়, মোৰ ঘৈণী আৰু মোৰ ৰাখেল দুয়োজনীৰে দেউতাক বুলি ক'ব আপোনাক। মই বুজি পোৱা নাই, কি বুলি ক'ম তোক? তোক কুকুৰ বুলি ক'ম নে মানুহ বুলি ক'ম? তইতো মানুহৰ যোগ্যই নহয়। মই শুনিছো তুমি ৰীণাবাইৰ কোঠাত যোৱা নহয়? তাতে এটা কোণত এখন দেৱাল আছে, য'ত মানুহে তামোল খাই পিক পেলায়। তুমি সেই দেৱালখনতকৈও লেতেৰা। তো পেলোৱাৰো যোগ্য নহয়। দেউতা, আজি মই প্ৰথমবাৰৰ কাৰণে ছোৱালীৰ বাপেক হোৱাৰ শাস্তি পাইছো। যদি সৰুৱে ডাঙৰৰ ওপৰত হাত তোলে নহয়, আকাশেও প্ৰতিশোধ ল'ম বুলি থিৰাং কৰি লয়। বল মাজনী, বল। বহুত ভাল কাম কৰিলা। এজনী বোৱাৰী যেতিয়া কাৰোবাৰ পত্নী হয়, তেতিয়া তেওঁক অৰ্ধাংগিনী বুলি কোৱা হয়, মানে দেহৰ আধা অংগ। বিজিতৰ ৱাইফ এজনী চৰিত্ৰহীন মহিলা। সেইকাৰণে বিজিতা তাইক ডিভোৰ্চ দিব বিচাৰে। বিজিতৰ পত্নী ধৰ্ম আৰু পত্নী দুয়োটাৰে নামত কলংক। আৰু মই বিজিতক ইয়ালৈ মাতিব বিচাৰিছো, আৰু মই বিচাৰো সেই বেশ্যাজনীৰ পৰা বিজিতক ৰেহাই কৰি দিয়ক। মই কিবা এটা ক'বলৈ বিচাৰিছো। হয়, কওক। বিজিতক ডিভোৰ্চ লাগে নহয়? মই শপত খাইছো, যিখন হাতেৰে মই তাইক বিয়া দিছিলো, সেইখন হাতেৰে মই সেই ডিভোৰ্চ পেপাৰত চাইন কৰি দিম। কিন্তু আমাৰ এটা চৰ্ত আছে। মই এই কেছটো ইয়াতে খতম হোৱাটো বিচাৰো। কিন্তু আপুনি কিয় এনেকুৱা বিচাৰে? নাই, আমি আৰু এইবিলাকত লাগি থাকিব নিবিচাৰো, কিছুমান ফটুৱা মানুহৰ লগত। আপুনি যি কৰে কৰি থাকক, তাত আমাৰ একো মতলব নাই। থাকিল ডিভোৰ্চৰ কথা, সেইটোতো আমি আদালতৰ পৰাই লৈ ল'ম। সিহঁতে অকল ডিভোৰ্চ নহয়, আমাৰ মাজনী সকলোবিলাকে কাঢ়ি ল'ব বিচাৰে। আমাৰ মাজনী সন্মানৰ লগত খেলিব বিচাৰে সিহঁতে। আপুনি কি কৰিছে? আইনৰ ৰক্ষা কৰিব লাগে আপুনি। আইন আপুনি কিয় হাতত তুলি লৈছে?
আজি মই আইনৰ চিন্তা কৰা নাই, মই মোৰ ছোৱালীজনীৰ কথাই চিন্তা কৰিছো। ছোৱালীজনীৰ বাহিৰে মই আৰু একোৱেই দেখা নাই। বিজিত, তোক মই শেষবাৰৰ কাৰণে সুধিছো, এই কেছটো তই উঠাই লবি নে নল? বিজিতৰ ভনীয়েকৰ গিৰিয়েকে দেখোন এখেতক মাৰি পেলালে। ইফালে ছোৱালীজনী হস্পিটেলত পৰি আছে। কি সঁচাকৈ অৰুণদা? তুমি চিন্তা কৰিব নালাগে। আমাৰ বছে কৈছে নহয়, আইনৰ উলংঘন কৰাৰ কাৰণে বাধ্যত পৰি তেখেতক উলিয়াবলৈ লগা হৈছে বুলি কৈছে মই তেনেকৈ কৈ দিম। মই ভবাই নাছিলো, সেইকাৰণে চিন্তা কৰিবলগীয়া একো কথাই নাই। আমি প্ৰমাণ কৰি দিছো যে তেখেতৰ জীয়েক এজনী চৰিত্ৰহীন নাৰী। আপোনাৰ মই লাঠিও নাভাঙিল। একদম বহুত ভাল লাগিছে মোৰ আজি। এইবিলাক সকলো প্ৰভুৰ লীলা। আমি যিটো বিচাৰিছিলো সেইটো আমি একো নকৰাকৈয়ে হৈ গ'ল। মই জানিছিলোৱেই তেখেত যদি এই ৰাস্তাত থাকে তেতিয়াহ'লে আমাৰ কামবিলাক বহুত টান হৈ পৰিব। সেইকাৰণে তেখেতক আমি ৰাস্তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলো। একদম বহুত ভাল কৰিলে আপুনি, গম পাইছে? খাবলৈ নোপোৱা ভিক্ষাৰী চব। দেউতা, মই বিয়া হওঁতে যিকেইটা শপত খাইছিলো সকলোবোৰ মিছা আছিল। মোৰ হাজবেণ্ড ভগৱানৰ দৰে বুলি কোৱা হৈছিল, কিন্তু নহয়, মোৰ স্বামী মহাপাপী। সি এটা ৰাক্ষস। দ্বিতীয়টো শপত খোৱা হৈছিল শহুৰ শাহুৰ নিজৰ মা দেউতাৰ দৰে। সিহঁতক নিজৰ মা দেউতাৰ দৰে ভাবিবা। মোৰ শহুৰ শাহুৰ মা দেউতা নহয়, সিহঁত অভিশাপ। তৃতীয়টো শপত আছিলে মই ঘৰখনৰ মান মৰ্যাদা সকলো ৰাখিম, কিন্তু নহয়, মই সেই ঘৰখনৰ মান মৰ্যাদা সকলো মাটিৰ লগত মিলাই দিম। মই সেই ঘৰখনক বজা বনাই দিম। নাই, সেই ঘৰখনত একো সুখেই বিৰাজ কৰিব নোৱাৰিব। 6 নম্বৰৰ বচনটো আছিলে মই সেই ঘৰখনৰ লখিমী বোৱাৰী হৈ থাকিম। নহয়, মই সেই ঘৰখনৰ কাৰণে মা দুৰ্গাৰ ৰূপ ধৰিম। মই সেই ঘৰখনৰ মানুহবিলাকক তিল তিলকৈ মাৰিম, জীয়াই থাকিবলৈ শান্তি নিদিওঁ। তহঁতে মোৰ লগত বহুত কৰিলি, কিন্তু মোৰ দেউতাৰ ওপৰত হাত উঠোৱাৰ অধিকাৰ তই ক'ত পালি? তাৰ উপৰিও দেউতাই নিজৰ জীয়েকৰ কাৰণে মোৰ কাৰণে যুঁজিবলৈ যাওঁতে তহঁতে দেউতাকে মাৰি পেলালি। মোৰ দেউতাৰ কি দুখ আছিল ক? তহঁতক মই শান্তিত থাকিবলৈ নিদিওঁ। ৰাক্ষস চব, মইতো মৰিলোৱেই। মই তাক বৰবাদ কৰি দিম। মনালী, ভয় কিয় খাব লাগে? মই আপোনাক হালধি লগাবলৈকেহে আহিছো। বিয়াৰ হালধি বিষ খুৱাবলৈকে অহা নাইতো আপোনাৰ ওচৰলৈ। শুনক, আপোনালোকে ময়ূৰীৰ পৰা কিছুমান জুৱেলাৰী আৰু যিডাল মংগলসূত্ৰ আৰু সোণৰ কপালিডাল কাঢ়ি লৈছিলে, আপোনালোকে যদি বেইমানি কৰা নাই তেতিয়াহ'লে এই সম্পত্তিখিনি তেখেতক উভতাই দিয়ক, নহ'লে কিন্তু আমি আইনৰ কাষ চাপিব লাগিব। সিহঁতে দিছে কি দিছে সিহঁতে? এনেও ভিক্ষাৰী মানুহবিলাকৰ আমি একো বস্তুৱেই নাৰাখোঁ লগত। ভিক্ষাৰীয়েতো খালী হাতেৰে ভিক্ষা মাগে। আপোনালোকেতো নিজৰ ল'ৰাকে ব্যৱহাৰ কৰে। মনালী, মোক চম্ভালি কথা কবি। আমাৰ ঘৰত আহি আমাৰ ঘৰতে কথা শুনাই আছা? ক'লে আকৌ বেয়া পায়। পুতেকৰ হাতেৰে ভিক্ষা খোজাই লাজ নাপায়। আপোনালোক যিমান লোভীয়া তেনেকুৱা ভিক্ষাৰীও নহয়। বলক উকিল দা। যাওঁতে এটা কথা শুনি ল, তই মোৰ দেউতাক মাৰিছিলি। আজি তোমাৰ দেউতাৰ মাৰ্ডাৰ কেছৰ তাৰিখ নহয় জানো? মই কৌতলিও যাম আৰু মই সন্মানেৰে উভতি আহিম তাৰ পৰা। এতিয়াৰ কাৰণে এইখিনিয়ে মনত ৰাখিবা তুমি। তহঁতৰ বাই ভনী কেইজনী যদি বেছি হাত ভৰি লৰাও তেতিয়াহ'লে বাপেৰৰ দৰে তহঁত দুইজনীকো পাখি কাটি দিম বেছি উৰিবলৈ চেষ্টা কৰিলে, আৰু তেজেৰে গা ধুৱাই কইনা কৰি বিদায় দিম। ভিক্ষাৰী চব পইচা লাগে নেকি তোক? সেইকাৰণে তই আমাক যাবলৈ দিয়া নাই? ল, এইটো 2000 টকা আৰু আমাক যাবলৈ দে। ভিক্ষাৰী চব। বলক উকিল দা। বলা, বহুত মুখ চলিছে তহঁতৰ। দেউতা, তোমাৰ হত্যাকাৰী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। সি আজি কৌটৰ পৰা বোলে সন্মানেৰে ওলাই আহিব।
কিন্তু মই এনেকুৱা হ'বলৈ নিদিওঁ দেউতা। সিহঁতে ছেল্ফ ডিফেন্স আইনৰ সহায় লৈছে নহয়, ময়ো সেইখন আইনৰে সহায় ল'ম। তেতিয়াহে সাপো মৰি যাব আৰু লাঠিও নাভাঙিব। মই কিবা ভুল কৰিছোঁ নেকি মনালী? নাই বা, নাই। ইহঁতে আমাৰ দেউতাক শেষ কৰি পেলালে। মইতো সেইদিনাই কৈছোঁ যিখিনি কথা ক'ব লাগে, আৰু আজি গীতাত শপত খাই মই কি ক'ম? মোৰতো একো ক'বলগীয়া কথা নাই আৰু। কিছুমান এনেকুৱা কথা ক'ব লাগিব যি এই আদালতত হোৱা নাছিল। আমিতো দুখীয়া মানুহ, আমাৰ যৌতুক দিবলৈও পইচা নাই আৰু ভাল এটা উকিল ধৰিবলৈও পইচা নাই। সেইকাৰণে মই নিজেই এই কেছটো ল'ব বিচাৰিছোঁ। গতিকে আপুনি শপত খাই কওক। হ'ব, যি ক'ম সঁচা ক'ম। মিষ্টাৰ অংকুশ, আপুনি এটা প্ৰতিশ্ৰুতি দিব লাগিব যে মই যিকেইটা প্ৰশ্ন কৰিম আপুনি ভাবি গুণিহে উত্তৰ দিব। বেছি উত্ৰাৱল হৈ পেলাই কথা নক'ব। ঠিক আছে। শুনিবলৈ পাইছোঁ আপোনাৰ মা এজনী বেশ্যা আছিল। ঐ, মোক চম্ভালি কথা ক। মই যিটো প্ৰশ্ন কৰিছোঁ সেইটো উত্তৰ দিয়ক। আপোনাৰ মা এজনী বেশ্যা হয়নে নহয় সেইটো কওক। চুপ থাক বুলি কৈছোঁ নহয়। মোৰ মাৰ বিষয়ে এটা শব্দও নকবি। চালি কুলক্ষণী। ইয়ৰ অনাৰ, শুনক, মই ইমান ধুনীয়াকৈ বুজোৱাৰ পাছতো যে মই যিকেইটা প্ৰশ্ন কৰোঁ অকণমান ভালদৰে উত্তৰ দিব, তাৰ পাছতো মোক ইমান বেয়াকৈ কথা কৈছে। মই যিটো প্ৰশ্ন কৰিলোঁ যে এখেতৰ মাক এগৰাকী বেশ্যা আছিল, এখেতে মোক দাং খাই উঠিছে। তেতিয়াহ'লে উত্তৰ দিয়ক, মোৰ দেউতাৰ সেইখিনি সময়ত খং কিয় নুঠিল হয় যেতিয়া তেখেতক নিজৰ জীয়েকৰ মানে বেশ্যাৰ বাপেক বুলি কোৱা হৈছিল, যিটো মিছা আছিল। কিন্তু এইটোতো সত্য। এনেকুৱা এখন আদালতত নিজৰ জীয়েকক যদি কোনোবাই বেশ্যা বুলি অপমান কৰে, বেশ্যা বুলি অপবাদ দিয়ে, কোন বাপেকে সহ্য কৰিব? আপুনিয়ে কওক। মিষ্টাৰ অংকুশ, আপোনাৰ বন্দুকটো আপুনি সদায় লগত ৰাখে নে নাৰাখে সেইটো উত্তৰ দিয়ক। অঁ। ইয়ৰ অনাৰ, বন্দুক সেইজনেহে লগত ৰাখে যিজন বহুত ধনী হ'ব লাগিব। সম্পত্তিটো আপোনাৰ নাই। থকা হ'লে আপুনি নিজৰ শহুৰেকৰ ঘৰৰ পৰা এনেকৈ নিৰাজৰ নিচিনাকৈ টানি নাথাকে। আপোনাৰ ওচৰত বন্দুক ৰখাৰ কোনো প্ৰয়োজন বুলি মই নাভাবোঁ। আপোনাৰ ওচৰত একোৱেই নাই, আৰু এই কাৰণে ৰাখে আপুনি এজন বহুত বেয়া মানুহ, বহুত অসভ্য মানুহ। আপুনি এজন গুণ্ডা। তই মোক বেয়া আৰু গুণ্ডা মানুহ বুলি কৈছ? মইতো ভালেই কৈছোঁ। আপোনালোকৰ শহুৰেকৰ ঘৰতো আপোনাক আৰু কিবা কিবি কয়। কি কয়? আপোনাৰ শাহুৱেকে আপোনাকতো হিজৰা বুলি কয়। কয় যে যিজন মানুহে নিজে কিবা এটা ইনকাম কৰি নিজৰ ঘৈণী আৰু নিজৰ ল'ৰা ছোৱালীক খুৱাব নোৱাৰে, সেইজনক কেনেকৈ পুৰুষ বুলি ক'ব? সিটো পুৰুষ হ'বই নোৱাৰে। কিয়, আপুনি ক'ব নেকি আপুনি পুৰুষ হয় বুলি? তই চুপ থাক বুলি কৈছোঁ। তাত কুকুৰৰ দৰে আছে, লাজ নাপায় আপুনি? বিজিতৰ দেউতাকে আপোনাক কিবা কৰিবলৈ দিছিল নে নাই? কওক, সিহঁতৰ পৰিয়ালে মোৰ দেউতাক হত্যা কৰিবলৈ দিছিল নে নাই? তই বহুত কলি, আৰু নকবি একো। সেই হ'ব থক। পৃথিৱীত এনেকুৱা ঔষধে ওলোৱা নাই তোৰ নিচিনা হিজৰা এটাক পুৰুষ কৰিবলৈ। তোক আজি মই তাতেই ৰখ। এইখন আদালত, ঘৰ নহয়। ইয়াত তই এনেকুৱা কৰিলে তেতিয়াহ'লে আইনৰ বিপক্ষে যাব লাগিব। তোক আজি মই ইয়াৰ কি কৰিবলৈ ওলাইছে আপুনি? আইন হাতত কিয় তুলি লৈছে? আজি তোক মই মাৰি পেলাম। মোক মাৰিবলৈ আহিছিলি তই? ছোৱালীজনীক মাৰি পেলালি হয় বিনা দুখত। যি কৰিলে ভালেই কৰিলে। নিজক ৰক্ষা কৰিবলৈহে তেওঁক হত্যা কৰিছে। কাৰণ আদালতৰ ভিতৰতে সি যেনেকুৱা কৰিছে এইটো কেতিয়াও যুক্তিৰ কথাই নহয়। গতিকে মিছেছ ময়ূৰীৰ কেতিয়াও জেইল হ'বই নোৱাৰে। অংকুশ!